আন্দোলনে আৰম্ভ কৰিছিল। প্ৰাচীন কালৰে পৰা ভাৰতীয় সভ্যতা তথা সংস্কৃতিত উচ্চ স্থান দিয়া গুৰু আজি অতি আশ্চৰ্য বিষয় যে এটি সমস্যাৰ একমাত্ৰ কাৰণতে দায়ী কৰা হৈছে। একমাত্ৰ মাননীয় অধ্যক্ষ মহোদয়, কোনো এক বৃহত্তৰ শৈক্ষিক তথা সামাজিক সমস্যা কাৰণ কেতিয়াও একমাত্ৰ হ'ব নোৱাৰে। আমি তেনে সমস্যা যেতিয়া চালি জাৰি তাৰ বিভিন্ন দিশ মাল্টি ডাইমেনশ্যনেল ৱেত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাওঁ তেতিয়া আমি তেনে সমস্যাৰ বিভিন্ন কাৰণ দেখিবলৈ পাওঁ। গতিকে তেনে সমস্যাৰ কাৰণ কেতিয়াও একমাত্ৰ হ'ব নোৱাৰে। দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয়, বিষয়বস্তু আন এক শব্দ শিক্ষক সমাজ, য'ত নেকি এখন সমাজৰ সকলো লোককে দায়ী কৰা হৈছে। আমি কেতিয়াও কোনো এক সমস্যাৰ বাবে এখন সমাজ বা এক বিশেষ শ্ৰেণী সকলো লোকক জেনেৰেলাইজেশ্যন বা সাধাৰণীকৰণ কৰি কেতিয়াও কোনো সমস্যাৰ বাবে একমাত্ৰ ৰূপে দায়ী কৰিব নোৱাৰোঁ। এতিয়া আহোঁ মাননীয় অধ্যক্ষ মহোদয়, ৰাজহুৱা খণ্ড শিক্ষানুষ্ঠানত শিক্ষাৰ্থী হ্ৰাসৰ কাৰণসমূহলৈ। এই কাৰণসমূহ কিন্তু মই কোৱা কাৰণ নহয় দেই। এই কাৰণসমূহ ইতিমধ্যে দ্য হিন্দুৰ দৰে নেশ্যনেল লেভেল নিউজ পেপাৰ প্ৰকাশ পাইছে। এই কাৰণসমূহ ইতিমধ্যে বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে। ই কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি। মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষৰ 23খন ৰাজ্যৰ লগতে অসমতো ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষাৰ্থী হ্ৰাস পোৱা দেখা গৈছে, সঁচা। কিন্তু ইয়াত মন কৰিবলগীয়া দিশ এই যে ইয়াৰ কোনো এটা কাৰণতে কিন্তু শিক্ষক সমাজক একমাত্ৰ কাৰণতে দায়ী কৰা নাই, যিদৰে ইতিমধ্যে সপক্ষ দলৰ প্ৰাৰ্থীসকলে দায়ী কৰা পৰিলক্ষিত হৈছে। যিহেতু সময় সীমিত, সেইবাবে মই কেইটামান কাৰণ উল্লেখ কৰি দিছোঁ। এক, যোৱা 10 বছৰে জন্ম হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে এনৰলমেণ্ট ৰেট কমা দেখা যায়। 2, বহুতো ঠাইত আজিও উইদিন 1 কিলোমিটাৰ ভিতৰত বহুতো চৰকাৰী বিদ্যালয় নাই, যাৰ বাবে দুৰ্গম বাট পথ, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন কাৰণত তেনে অঞ্চলত বিদ্যালয়মুখী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমা পৰিলক্ষিত হয়। 3, পৰ্যাপ্ত পৰিমাণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অথবা আন্তঃগাঁথনি উন্নয়নৰ অভাৱ, যাৰ বাবে দেখা যায় আজিও বহুতো চৰকাৰী বিদ্যালয়ৰ ভিতৰত বৰষুণ দিলে কি পৰে? পানী পৰে। আজিও এনেও বহুত প্ৰাথমিক বিদ্যালয় আছে য'ত নেকি স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা নাই। জিডিপি ক্ষেত্ৰত ভাৰতবৰ্ষই জাপানকো পিছ পেলাই দিছে। চতুৰ্থ বৃহত্তৰ দেশ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, ভাল কথা। কিন্তু অতি দুখ লগা কথা এই যে সেই একে জাপানৰ ৰাজহুৱা খণ্ড শিক্ষানুষ্ঠানৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ড শিক্ষানুষ্ঠানৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ, তাৰ মাজত কিন্তু আজিও বৃহৎ পাৰ্থক্য পৰিলক্ষিত হয়। এনেধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আমাৰ এই শিক্ষা ব্যৱস্থা আৰু এই শিক্ষা ব্যৱস্থাৰ অন্যতম গুৰিধৰোঁতা, মই পুনৰ ক'ব বিচাৰিছোঁ, অন্যতম গুৰিধৰোঁতাই হৈছে আমাৰ এই শিক্ষক সমাজ। এই শিক্ষক সমাজ যি NEP 2020 ইনোভেটিভ আইডিয়াসমূহ লগত লৈ FLN ECC দৰে প্ৰগ্ৰামসমূহ গ্ৰাছৰুট লেভেলত ছাকচেছফুলি ইমপ্লিমেণ্ট কৰিবলৈ সক্ষম হৈছে। এই হৈছে এই শিক্ষক সমাজ যি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4 অৰ্থাৎ কোৱালিটি এডুকেশ্যনক লগত লৈ আগুৱাই গৈছে। এই হৈছে এই শিক্ষক সমাজ যি ডিজিটেল ইণ্ডিয়াৰ ডিজিটেল প্লেটফৰ্মত কাম কৰি বিভিন্ন অনলাইন এক্সাম যেনে PET, ইকো ক্লাব, মিছন ফৰ লাইফ আদি ছাকচেছফুলি কণ্ডাক্ট কৰিবলৈ সক্ষম হৈছে। এই হৈছে শিক্ষক সমাজ যি 21st চেঞ্চুৰী হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ কামত নিজকে নিয়োজিত কৰি দেশৰ ভৱিষ্যত গঢ় দিছে। সেয়ে কোৱা হয় টিচিং ইজ দ্য অনলি প্ৰফেশ্যন ডেট ক্ৰিয়েটছ অল আদাৰ প্ৰফেশ্যন। শিক্ষকতাৰ বৃত্তিৰ কোনো সীমা নাই, ই অনন্ত কাললৈ আগুৱাই যাব। A teacher affects eternity, he can never tell where his influence stops. গতিকে মাননীয় অধ্যক্ষ মহোদয়, শিক্ষক সমাজৰ দৰে সমাজ আৰু শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি কেতিয়াও কোনো সমস্যা একমাত্ৰ কাৰণ হ'ব নোৱাৰে। শিক্ষকতা কেৱল মাত্ৰ বৃত্তিয়ে নহয়, ই হৈছে সাধনা। শেষত কেইটামান উদাহৰণ দি থৈ যাওঁ। সাবিত্ৰীবাই ফুলে, যাক আধুনিক ভাৰতৰ ফাৰ্ষ্ট ফিমেল টিচাৰ ৰূপে ধৰা হয়, তেখেতে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যি শিক্ষাৰ প্ৰসাৰৰ যোগেদি এক নতুন সংস্কাৰ সাধন কৰিছিল। এনে বহু উদাহৰণ আমাৰ সমাজত আছে যিয়ে নেকি আমাৰ শিক্ষক সমাজৰ মহত্ব আমাক অনুধাৱন কৰায়। আন নালাগে আমাৰ জীৱনত প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা প্ৰদান কৰা জীৱনৰ প্ৰথম শিক্ষাগুৰুসকললৈ সকলোৱে এই মুহূৰ্তত এবাৰ হ'লেও মনত পেলাওকচোন। তেওঁলোকৰ মহত্ব তথা গুৰুত্ব আজিও আমি আমাৰ জীৱনত
অনুভৱ কৰিব পাৰোঁ গতিকে তেনে আমাৰ এই শিক্ষক সমাজ কেতিয়াও কোনো সমস্যাৰ একমাত্ৰ কাৰণ হ'ব নোৱাৰে ধন্যবাদ মাননীয় অধ্যক্ষ